ভাত সাজ চিম্পুলেই হওক লাগিলে কিন্তু অলপ যদি ধুনীয়াকৈ জুতি লগাই বনাই ল'ব পাৰোঁ তেতিয়াহ'লে খোৱাৰ মজাই বেলেগ হয় নহয়নে বাৰু। আৰু আজি বনাইছিলোঁ এয়া মাছৰ টেঙাৰ জোল আৰু লগতে মাছৰ কণীৰ ভাজি আৰু অকণমান আলু পিটিকা। আৰু ভাত সাজ খাই সঁচাকৈ গৰমত বহুত ভাল লাগিছিলে। আৰু এনেকৈ মই মাছৰ টেঙাৰ জোল বনাওঁ মাজে মাজে, আৰু এই সাজ মাছৰ জোল বনালে আপোনাৰ বাৰে বাৰে বনাই থাকিবলৈ মন যাব। ইয়াৰ বাবে প্ৰথমে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তেলতে পাঁচফোৰণ আৰু বিলাহী দি পেলাই অলপ সময় ভাজি লৈছোঁ। বিলাহীখিনি অলপমান ভাজ খুৱাই লৈ তাতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখখিনি দি পেলাই আকৌ মিলাই পেলাই বিলাহীখিনি ভাজি লৈছোঁ। বিলাহীখিনি অলপমান ভাজ খুৱাই ল'লে তেতিয়া আঞ্জাখনৰ সোৱাদটো ভাল হয়, কালাৰটোও ভাল হয়। বিলাহী দিলে কালাৰটো ভালেই হয়, যিকোনো গ্ৰেভি হওক আঞ্জা হওক। এতিয়া ইয়াতে অলপমান হালধি দি দিছোঁ। হালধিখিনি দি পেলাই আকৌ বিলাহীখিনি লৰাই অলপ ভাজি লৈছোঁ। যেতিয়া বিলাহীখিনি ভজা ভজা হৈ গৈছে তাতে আলু দি দিছোঁ। আলুখিনি বইল কৰি লোৱা নাছিলোঁ। আলুখিনি ভাজি ল'ম অকণমান সময়। আলুখিনি অলপ সময় ভাজি অলপ সিজিবলৈ দিম আৰু অলপ ঢাকোনখন মাৰি দিছোঁ। 5 মিনিটমান সময় ঢাকোনখন মাৰি ৰাখি থৈছোঁ যাতে আলুখিনি অলপমান সিজি যায়। আৰু এয়া আলুখিনি আকৌ অলপ সময় ভাজি লৈছোঁ। এয়া আলুখিনি অলপ ভাজ খাইছেই। এতিয়া ইয়াতে ৰুকি লোৱা জিকাখিনি দি দিছোঁ। মই মাছৰ জোল বনালে জিকা বা তৰৈ হ'লেও ৰুকি পেলাই দিওঁ, তেতিয়া ল'ৰা ছোৱালীয়ে খায়ো ভাল পায় আৰু অলপমান খায়ো সোৱাদ হয় আঞ্জাখন। আৰু এতিয়া জিকাখিনি দি পেলাই আকৌ অলপ সময় 5 মিনিটমান সময় ঢাকোন মাৰি থৈ দিলোঁ। এতিয়া আলুখিনিতো আধা সিজিয়ে আছিলে, লগতে জিকাখিনিতো বেছি সিজিবলগীয়া নাই কাৰণ ৰুকিয়ে দিছোঁ। এয়া আঞ্জাখন ভাজ খাই গৈছে ধুনীয়াকৈ। এতিয়া আলুখিনিও সিজি গৈছে আৰু এয়া হৈ গৈছে আঞ্জাখনৰ পানী দিবৰ পৰাকৈ, কাৰণ আলু সিজি গৈছে অলপ অলপকৈ আৰু লগতে কালাৰটোও আহিছে ধুনীয়াকৈ, ভাজো খাইছে ভালকৈ। এতিয়া ইয়াতে হিচাপমতে পানী দি দিছোঁ। যদি ডাঠ খায় ডাঠ অলপ কমাই দিব পানী, আৰু যদি পাতল খায় অলপমান বেছিকৈ পানী দিব। আৰু টেঙাৰ জোলখন একেবাৰে ডাঠো ভাল নালাগে, অলপমান পাতল হ'লেই ভাল লাগে। এতিয়া ইয়াতে পানীখিনি দি পেলাই অলপ সময় উতলিবলৈ থৈ দিম। আৰু এয়া উতল আহিছে, এতিয়া মাছ কেইপিচ দি দিছোঁ। মাছ সদায় উতলি থকা আঞ্জাতেই দিব লাগে, তেতিয়াহে টেষ্টি হয় মাছৰ জোলখন। উতলি থকা আঞ্জাত মাছখিনি দিলে টেষ্টি হয়। আৰু এতিয়া ঢাকোনখন মাৰি জুইটো কমাই অলপ সময় উতল আহিব দিছোঁ। আৰু ঢাকোনখন মাৰি জুইটো কমাই থ'লে তেতিয়া আঞ্জাখন সোৱাদযুক্ত হয়। আৰু এয়া মাছৰ জোলখন ৰেডি হৈ গৈছে। এতিয়া অলপমান নেমু চেপি পেলাই দি দিছোঁ, কাৰণ গৰমৰ দিনত টেঙাৰ জোলখন খাই বহুত ভাল লাগে। আৰু এই টেঙাৰ জোলখন এবাৰ যদি ৰান্ধে বাৰে বাৰে ৰান্ধি খাই থাকিবৰ মন যায়।